যে মই অকলে 100 কোটি টকা দিম বুলি কবলৈ বুকুত দম আছে যে মই অকলে 100 কোটি টকা দিম হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই মই নাম ধৰি ক'ব পাৰো এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি সিন্ডিকেটৰ পইচা খাই তাতে অকল অসমীয়া জাতিটোক ৰহৰ তলে গৈছে এই সংগঠন বিলাকে লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা যদি তোৰ কোটিত ইমান দম আছে আজমলৰ কোটিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি যদি অসমৰ শিৱসাগৰ জিলাত যদি 100 কোটিৰ দৰকাৰ হয় মই 100 কোটি টকা ঢালি দিম কিন্তু জয়ন্ত মল্ল গৰুটোৱে আজি লাজ পাই কি কৈছে মিয়া আৰু বাংলাদেশী আখ্যা দিছে নমস্কাৰ অসমবাসী ৰাইজ আজি ভিডিঅ'টোত আমি আলোচনা কৰিম ভিক্টৰ দাসে আকৌ বজৰুদ্দিন আজমলৰ ওপৰত মাত মাতিলে বজৰুদ্দিন আজমলক ভিক্টৰ দাসে কি কৈছে আপোনালোকে এই ভিডিঅ'টোত শুনা পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিক্টৰ দাসৰ মুখেৰে আপোনালোকে শুনকচোন কি কৈছে ভিক্টৰ দাসে আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই আমি দেখা পাইছো ক্ষীৰত খেন্দুৰ লৈ বহুত বয়সীয়া মানুহে আজমলক এনেকে হাত জোৰ কৰি 500 টকা এটা লৈ গৈছে আৰু যিবিলাকে ফকলেণ্ড সংগঠন মই নাম ধৰি ক'ব পাৰো এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি সিন্ডিকেটৰ পইচা খাই সিহঁতে অকল অসমীয়া জাতিটোক ৰহৰ তলে গৈছে এই সংগঠন বিলাকে চিঞৰ বাখৰ কৰি লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা তোৰ ছোৱালীকটো তই USA পঢ়াই আছ জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী USA পঢ়ি আছে ঠিক আছে USA নে কৰবাত আদাৰ কাণ্ট্ৰিত পঢ়ি আছে যদি তোৰ কোটিত ইমান দম আছে আজমলৰ কোটিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি তোৰ যদি কোটিত দম আছে তই ক কেলা 100 কোটি টকা দিম বুলি Yes নে no সবকে সুধিছো কথাটো সঁচা নে মিছা আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি যদি অসমৰ শিৱসাগৰ জিলাত যদি 100 কোটিৰ দৰকাৰ মই 100 কোটি টকা ঢালি দিম কিন্তু জয়ন্ত মল্ল গৰুটোৱে আজি লাজ পাই কি কৈছে মিয়া আৰু বাংলাদেশী আখ্যা দিছে আমাৰ অসমত সবতছে ডাঙৰ প্ৰবলেমটো কি জানো অসম বুলিয়ে নহয় অকল ভাৰতত সবতকে ডাঙৰ প্ৰবলেমটো হৈছে যোন মানুহে সঁচা কথা কয় তাক পাকিস্তানী এজেন্ট খজাব চেষ্টা কৰে তাক চাইনাৰ এজেন্ট খজাব চেষ্টা কৰে তাক বেলেগ বহিৰাগতৰ টেৰৰিষ্ট খজাবলৈ চেষ্টা কৰে সঁচা কথা কোৱা গীতাক হয়নে নহয় যোনে সঁচা কথা কৈছে সিহঁতক কি পাকিস্তানী এজেন্ট বনাব চেষ্টা কৰে চাইনাৰ এজেন্ট বনাব চেষ্টা কৰে আৰু সিহঁতক জেলত ভৰাই থৈ দিয়ে NSA লগাই আজমল ডাঙৰীয়াই দেখাই দিছে অকলে যে মই অকলে 100 কোটি টকা দিম বুলি কবলৈ বুকুত দম আছে যে মই অকলে 100 কোটি টকা দিম হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই কি আজমল ডাঙৰীয়াই দেখাই দিছে অকলে যে মই অকলে 100 কোটি টকা দিম বুলি কবলৈ বুকুত দম আছে সো গাইজ চালে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভিক্টৰ দাসে বজৰুদ্দিন আজমলক কি কৈছিল বজৰুদ্দিন আজমলৰ আৰু বিষয়ে কি ক'লে আপোনালোকে শুনিলে আৰু আপোনালোকে এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব ইউটিউব চেনেলত সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো